নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰো সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছো যদিও মোৰ বহুত এলাৰ্জি প্ৰবলেম আৰু যি সকলে জানে কবচোন কল বুট খালে বা বেছি এলাৰ্জি হয় নেকি মই মানে কলটো খাও আৰু দিনটোত 3টা 4টা মান খাও আউনো কি খাম ন আপেল তেনেকে খাব নোৱাৰো ঠাণ্ডা বহে কলটো কিন্তু খাই ভাল পাওঁ ঠাণ্ডা বহিলো আৰু লগতে খাই আছো কিবা কিবি বুট ৰুটিও এতিয়া খাব পাৰিছো এটা মানে ৰুটি এটা খাম আৰু কোনো এটা সময়ত তাৰপিছতে আবেলিটো ভাত খাওঁ 4:30মান বজাত 4:30 আৰু 5টামান বজাত কিন্তু মোৰ এলাৰ্জিটো বহুত বেছি হৈ গৈছে আৰু মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল আমাৰ মানে এতিয়া পাকঘৰলৈ আহা এটাই কথা এওক কলবুট কেইটামান দিওঁ মানে মানুহ দুজন লগাই পেলাই কলপাত কাটি আছে মানে আমাৰ ভোজৰ দিনাখন ৰাইজে কৈছে আৰু আমি পাত আনিছো কিন্তু মানে কলপাতটো হ'লে বেছি ভাল বুলি কৈছে যে সেইকাৰণে কলপাত কাটি আছে মোক কৈছে চাহ অকণ বনোৱা আৰু বুট মগু কেইটামান দিয়া গতিকে মই সেইকাৰণে এতিয়া যা যোগাৰ কৰোঁ তাৰ আগতে ভাবিছোঁ অকণমান সময় পাইছোঁ আজৰি হৈ লৈছোঁ আৰু এতিয়া কাৰণ এতিয়া 7:30মান বাজিছে আপোনালোকে ভিডিঅ'টোহে অকণমান দেৰিকৈ পাব এতিয়া মানে মই পুৰণা ঘৰত যাওঁ আৰু গোটেই দিনটো তাতে থাকিম একেবাৰে মানে অহা যোৱা কৰি থাকিব লাগে আৰু অহা যোৱা কৰি মানে একেবাৰে পাঠ পঢ়াৰ পিছত মানে 11:30 12টা মানতহে ঘৰলৈ আহোঁ আৰু কাৰণ আগতে তাতে শুইছিলোঁ দুদিনমান কিন্তু এতিয়া মানে মোক ডক্টৰে যিহেতুকে মানা কৰিছে সেইকাৰণে আৰু এতিয়া বিচনাতে শুইছোঁ সদায় ধুই পখালি দিওঁ আৰু তেনেকুৱা বুলিবলৈ নাই আৰু ন চাফা চিকুণটোৱে মেইন কথা আৰু মই আপোনালোকক সিদিনাখন মই মানুহজনৰ লগত বজাৰ কৰিব গৈছিলোঁ আৰু হাজবেণ্ড ৱাইফটো বজাৰ কৰিবই লাগিব এনেকুৱা হেৰিত ন কাৰণ আমাৰ নিজৰ এটা বাজেটৰ লগত কথা আছে সেইকাৰণে আমি নিজে দুইটাই গৈছোঁ বজাৰ কৰিবলৈ আৰু মই অকণমান ভিডিঅ' কৰি দেখাইছোঁ এতিয়া মোক এইখিনি সময়ত আচলতে একাংশই এনেকুৱাকৈ কৈ আছে মোৰ কিছুমান শুভাকাংক্ষীয়ে মানে মোক মেছেজ কৰিছে যে মা আপুনি সকামটো যোৱাৰ পাছত আপুনি এইটো উত্তৰ দিব কথাখিনি উত্তৰটো দিব আচলতে মই সেইখিনি উত্তৰ দিব লাগে বুলি মই প্ৰয়োজন বোধ কৰা নাই তেওঁলোকে আচলতে ভাল পায় তেওঁলোকে মানে সহ্য কৰিব পৰা নাই কাৰণে মোক তেনেকৈ কৈছে কিন্তু মই আজি আহিছোঁ আপোনালোকৰ ওচৰলৈ শুনক যিদিনাখন আমাৰ মা ঢুকাইছিলে মই আপোনালোকক কৈছোঁ কিছুমান আমাৰ গোটৰ মিটিং চিটিং থাকে সেয়া ক্ষেত্ৰত গ'লেতো আমি অকণমান নিজকে সাজি কাচি যাব লাগিব হয় যাওঁ আৰু নিজকে সাজি কাচি মানে কি আৰু লিপষ্টিকখন লগাওঁ সেইটোৱে কথা আৰু আমি মানে কি লিপষ্টিকখন লগালেও আমাক মানুহে কৈ বহুত মেকআপ কৰিছে শাহুৱেক ঢুকাইছে এইফালে তাই মেকআপৰ বাহাৰ চা আমি এইবিলাক একো চেকআপ নকৰোঁ আমি লিপষ্টিকখন লগালে আমাক মেকআপ কৰা বুলি কয় মানুহে আৰু লগতে আমাৰ পাখি মাইনাৰ কথা কৈছে যে পাখিয়ে ইমান মেকআপ কৰিছে আচলতে শুনক সেইকণ সময়ত মাইনাহঁত দোকান যাবলৈ ওলাইছিলে দোকান যাবলৈ যেতিয়া ওলাইছিলে আমিতো নাজানো ঘপককৈ মা তেনেকুৱা হ'ব বুলি দোকান যাবলৈ ওলাওঁতেতো যেনেকৈ থাকে তেনেকেই আৰু যেতিয়া মা ঢুকাই গ'ল তেতিয়া আমি পটাপট চাদৰ মেখেলাযোৰ পিন্ধি লৈছোঁ যিহেতুকে আমি ঘৰত কেনেকৈ থাকোঁ আপোনালোকে দেখাই পায় এইটোৱেই নহয় যে মা ঢুকাইছে কাৰণে আমি ফটো পোষ্ট দিবলৈ আমি চাদৰ মেখেলা পৰিধান কৰিছোঁ এতিয়া কথাটো ক'বলৈ বাধ্য হৈ গৈছোঁ মানে ইমান বেয়াকৈ তেনেকৈ কথা কৈছে গতিকে আমাৰ ঘৰৰ মানুহৰে একো আপত্তি নাই আপোনালোকেনো আমাৰ কথাবিলাক চিন্তা কৰি থাকিবলৈ ইমান সময় পায় নে মানিছোঁ কিন্তু দেই মানিছোঁ কিন্তু ইমান মানে এডৰা যে লিখিবলৈ আপোনালোকে সময়টো পাইছে আমাৰ হৈ গতিকে আমাৰে লাভ হৈছে বাৰু কিন্তু আৰু আপোনালোকৰ মানে লাভটো কি আৰু আপোনালোকে তেনেকৈ লোকক সমালোচনা কৰোঁতেই যাব অকণমান পাৰিলে পজিটিভ কামবিলাক কৰক দেই এতিয়া মই লিপষ্টিক লগোৱা কথাটো কৈছোঁ মই লগায়ে থাকিম লিপষ্টিক কি কৰিব সেই আপোনালোকে মোৰ নিজৰ টকাইহে মই লগাইছোঁ গতিকে এইকণ সময়ত এইটো কথা প্ৰয়োজনবোধ বুলি মানে ক'ব নালাগিছিলে কিন্তু মই ক'বলৈ বাধ্য হ'লোঁ কাৰণ প্ৰত্যেকটো কথাতেই লিপষ্টিকৰ বাহাৰ চাহ এই আমুকটা য়েছ মই লগাওঁ লিপষ্টিক আৰু লগাই থাকিমো সেইটো মোৰ ঘৰৰ মানুহে একো নকৰে মই ভাল পাওঁ লগাই গতিকে মই লগামেই যেনেকুৱা ডাঙৰ বিপদে নহওক মই লিপষ্টিক লগামেই এতিয়া কি কৰিবা তোমালোকৰ টকাইতো মই লগোৱা নাই মোৰ নিজৰ টকা খৰচ কৰি লগাইছোঁ আৰু কাইলৈ হৈছে আমাৰ দহা বৃহস্পতিবাৰে আমাৰ দহা আৰু যিহেতুকে আমাৰ শংকৰ সংঘৰ মতে আমাৰ খালি চুলি দাড়ি আমাৰ এজন তেনেকৈ মানুহ আহে ধুনীয়াকৈ কাটি কৰি চুলি দাড়ি কাটি চাফা চিকুণ হয় কিন্তু আমাৰ তেনেকৈ দহা ভাগ আমাৰ দহা নাপাতে কাৰণে কালি যেতিয়া আমাৰ পুৰুষসকলে চুলি দাড়ি কাটিব পাৰে আমিও কাইলৈ থ্ৰেডিং কৰিব পাৰিম এতিয়া কেনেকুৱা লাগিছে আমিও কাইলৈ থ্ৰেডিং কৰিম কাৰণ আমাৰতো নিয়মটো কৰিব লাগিব মানে কিছুমান কথাৰ কাৰণে কৈছোঁ থ্ৰেডিং বিউটি পাৰ্লাৰলৈ যোৱাই নাই যেনেকৈ আছোঁ তেনেকৈ আপোনালোকে ইমান মোক কয় একাংশ কথা কৈছোঁ আচলতে সকলোকে ক'লে ভুল হ'ব মানে আমি ষ্টাইল কৰাটোকে মেইন ভাবি আছে চাদৰ মেখেলা পৰিধান কৰা কথা ভাবি আছে শুনক কিছুমান আগতেও মই দিছোঁ যে চাদৰ মেখেলাযোৰ পৰিধান কৰিলেই বুলিয়ে যে এগৰাকী আদৰ্শৱান বোৱাৰী হয় সেইটো কিন্তু একেবাৰে মিছা কথা আমি চকুৰ আগত দেখা পাইছোঁ আৰু কিছুমানে কি কৰে চাদৰ মেখেলা পৰিধান নকৰাকৈ যি সাজ ঘৰত পিন্ধি থাকে সেয়া সাজেই কিন্তু মানুহক বহুত শুশ্ৰূষা সন্মান কৰে সেইটো কথা মনত ৰাখিব আৰু আমি চাদৰ মেখেলা পিন্ধিয়ে থাকোঁ
পিন্ধিছোঁ এতিয়া, আৰু ৰাতি হ'লে আমি নিপিন্ধোঁ। ৰাতি হ'লে যেনেকৈ আমি শুবলৈ আগতে থাকোঁ তেনেকৈয়ে থাকিম, সেইটো আমাৰ লগতহে কথা। দিনত আলহী অতিথি আহি থাকে, বেয়া দেখে, সেইকাৰণে আমি চাদৰ মেখেলা পিন্ধি থাকোঁ। আৰু ৰাতিপুৱা আমি এতিয়া গা পা ধুই আমি চাদৰ মেখেলা যুঁজি 12টালৈকে আমি পিন্ধিলোৱে 12টালৈকে। সেইটো আমাক ক'ব নালাগে নহয়, আমি জানো নহয় স্থান মান পাত্ৰ চাই আমি ক'ত কি পিন্ধিব লাগে আমি জানো, আমাক সেইটো বুজাব নালাগে। মেইন কথা সেইটো। আৰু দ্বিতীয়তে হৈছে যে শাহুৱেৰৰ আৰু মানে ডিকুৰ মাকৰ অৰুণোদয় পইচা আহে বুলি আমি সকাম ভাগ পাতিছোঁ। আচলতে চাওক, আমাৰ ডিকুৰ মাকে অৰুণোদয় আঁচনি নাপায়, আৰু আমাৰ মায়ে পাইছিলে, আমাৰ শাহু মায়ে পাইছিলে, কিন্তু শাহু মায়ে এতিয়া নাপায়। মানে কি, পইচাটো সোমাইছে, পইচাটো সোমালে এতিয়াতো আমি উলিয়াব নোৱাৰিম, আৰু উলিয়াব পাৰিলে আমি সেয়া পইচানো কেলৈ আমাৰ যিমানখিনি বাহুবল আছে, আমি যিমানখিনি আমাৰ সামৰ্থ্য অনুযায়ী আমি তেনেকৈয়ে পাতিম মাৰ সকাম ভাগ। কিন্তু এইটোৱে নহয় যে অৰুণোদয়, মই যে বজাৰ কৰা দেখাইছিলোঁ, কৈছে মামাৰ বোলে 9,000 টকাটো অৰুণোদয় আঁচনিৰে বোলে পইচাটো বোলে আমি সেয়া পইচাই বোলে পাতিছোঁ। আচলতে নহয় দেই, সেইটো কথা। আৰু কি কৰিছোঁ কি নকৰিছোঁ সেইটো এক ভগৱান জানে। গতিকে ষ্টাইল কৰা কথাটোৰ ক্ষেত্ৰত যে বাৰে বাৰে কৈ আছে লিপষ্টিক লগোৱা, শাহু মাক আছে ওপৰত কিয় বহিছে মাক ঢুকোৱাৰ পিছত, আচলতে আমাৰ বহিব পায় দেই, আমাৰ বহিব পায়, আমাৰ তেনেকৈ আমি থাকিব পাৰোঁ, বজাৰ কৰিবলৈকো আমি যাব পাৰোঁ। সেইখিনি আমাৰ সকলোখিনি আমাৰ সেইখিনি মানে আমাৰ ধৰা বন্ধা নাইকিয়া দেই। গতিকে চিন্তা কৰিবলগীয়া বেলেগ কথা আছে, সেইবিলাকত মাথা মাৰক, আমাৰ লৈ পেলাই চিন্তা কৰিব তেনেকৈ নালাগে বুলি মই ভাবোঁ। আৰু এই কাচি ধৰা কথাটো বাৰে বাৰে বহুত ধৰণৰ কথা কিছু কৈ আছে, গতিকে মই সেয়া কোৱা হৈ আছে। আৰু মোৰ মা দেউতাৰ ঘৰৰ পৰা সেইদিনা ভাইটি আহিছিলে, মই আপোনালোকক হয়তো প্ৰত্যেকটো কথা ভিডিঅ' কৰি দেখাব লাগে বুলি মই নাভাবোঁ। আৰু মাৰ ক্ষেত্ৰতো চাওক, মইতো আপোনালোকৰ মাজলৈ মাৰ প্ৰত্যেকটো ভিডিঅ' দিয়া নাই, এটা ভিডিঅ' দিছিলোঁ মাক এনেকৈ আমাৰ কাকুহঁতে এনেকৈ চাঙিত নিয়া, সেইটো কাকু দাহাই কৈছে মা ডিলিট কৰি দিয়া, ভাল লগা নাই, ডিলিট কৰি দিলোঁ। কিন্তু আমাৰ মানসিকতাই নকয় আমি মাক গাটো ধুৱাই থাকিম, এনেকুৱা কৰিম তেনেকুৱা কৰিম, সেইখিনিও যে আপোনালোকক ভিডিঅ' আকাৰে একাংশই দি থাকে, কিন্তু সেই একাংশই যে দিয়ে সেইসকলক কিন্তু আপোনালোকে সমালোচনা নকৰে, সেইসকলক আপোনালোকে উৎসাহ যোগায়, ভাল কৰিছে আমুক কৰিছে। কিন্তু আমি মাক গাটো ধুৱাইছোঁ, মাক ভৰিৰ নখকেইটা কাটিছোঁ, সেইটো ভিডিঅ' এটা কৰি দেখাব লাগে বুলি আমি নাভাবোঁ, কাৰণ সেইখিনি হৈছে আমাৰ দায়িত্ব, সেইখিনি আমাৰ দায়িত্ব। গতিকে সেয়াই আপোনালোকৰ লগত ক'ব লগা কথা। আৰু এনেই কিছুমান কথা আচলতে এইকণ সময়ত এইটোৰ উত্তৰ দিয়াৰ সময়ো নহয়, কিন্তু বহুত মানে আপোনালোকে, মই লিপষ্টিককণ বিশেষকৈ লগোৱাত লৈ আৰু বিচনাত বহোৱাত লৈ, চাওক মৰাৰ লগততো মানুহ মৰি যাব নোৱাৰে, হয়নে নহয়? এতিয়া ডিঙিত কফ ধৰিলে মই তলত বহি থাকিব নোৱাৰোঁ, মানে বিশেষকৈ ঠাণ্ডাটো লগাব মই নোৱাৰোঁ। আৰু যিমানেই পাকাত আপুনি কাপোৰ পাৰি নলওক কিয়, ঠাণ্ডাটো ওপৰত মানে মোৰ তেনেকুৱা, মোৰ চৰ্দি একদম হাঁচিয়াই চকু টকু খজুৱাই তেনেকুৱা হৈ যায়। সেইকাৰণে মই বিচনাত বহিছোঁ, মোৰ ডক্টৰে পৰামৰ্শ দিছে যে আপুনি বিচনাত বহিব, মানে ওখত বহিব, সেইকাৰণে বহিছোঁ। ইমাননো চিন্তা কৰে না। এটা কথা কওঁ দেই, যেতিয়া আপোনালোকৰ ঘৰত তেনেকৈ বা শাহুমা যদি আছে, শাহুমা যদি ঢুকাই যায়, ভগৱানে নকৰক, আপোনালোকে কাম এটা কৰিব, আপোনালোকে যিমানখিনি পাৰে তেনেকৈ ওপৰত বহিব, ফুট সেন্দুৰ নল'ব। আজি যদি মই মা ঢুকোৱাৰ পাছত একে চুলি তুলি আউলি বাউলি কৰি কান্দি কান্দি ভিডিঅ' দিলোহেঁতেন, তেতিয়া কি ক'লে দেখাইছে, মানুহক দেখাইছে, আকৌ যদি এনেকৈ থাকিলে কয় একে ষ্টাইল কৰি আমুক, কি মানে এইবিলাক কি মানে এইবিলাক কওকচোন। গতিকে মই আউলি বাউলি এক্টিং কৰি কান্দিব নাজানো, যিখিনি কৰিছোঁ একদম যেনেকৈ আছোঁ তেনেকৈ আপোনালোকৰ মাজলৈ ভিডিঅ' দিছোঁ। কোনোবাই ভাল পালে চাব, কোনোবাই বেয়া পালে নাচালেই হ'ল। তাতকৈ আৰু এডৰা এডৰা লিখি পেলাই আপোনালোকৰ বহুমূলীয়া সময়খিনি যে নষ্ট কৰিব পাৰিছে, তাৰ কাৰণে কিন্তু অশেষ ধন্যবাদ জনাইছোঁ আপোনালোকক। বাকী কি ক'ম, এতিয়া আজি হৈছে 9 দিনৰ কাৰ্যসূচী, আৰু এতিয়া ৰভা তলি মুচি আছে, আৰু লগতে পেণ্ডেলৰ কামো চলি আছে। এতিয়া মই তালৈকে যাওঁ, মানুহজনক খোৱা বোৱা যোগাৰটো দি মই তালৈ যাওঁগৈ, আৰু তাত কি কি হয় সেইখিনি আপোনালোকে গম পাই থাকিব, কোন আহে কোন নাহে, মইতো আপডেট দিয়ে থাকিম যিহেতুকে মই ভিডিঅ' বনাওঁ, হয়নে নহয়? গতিকে ৰাখিছোঁ, লগ পাম আপোনালোকক নতুন এটা ভিডিঅ'ৰ সৈতে। এতিয়া বাই বাই।